হাই গাইজ, এয়া গুৰু বৰ্মা মোৰ পিছফালে আছে আৰু SBI এয়া আৰু ত্ৰিনয়নপুৰৰ ৰাস্তাটো হৈছে এইফালে দিয়ে মানে চুৰ হৈছিলে। মই কি কাৰণত আকৌ এবাৰ যাব লগা হ'ল চাওকচোন। চেণ্ডেলযোৰ মানে সলা হ'ল, মানে কি পিন্ধি আহিলোঁ, তেওঁলোকৰ চেণ্ডেল পিন্ধি আহিলোঁ। তাই মোক পিন্ধিব দিছিলে মালিকনীয়ে, ঘৰৰ ভিতৰত বহুত চেঁচা হোৱাৰ কাৰণে, আৰু সেইকাৰণে পিন্ধি থাকোঁতে ঘৰ আহি পালোঁ আৰু মোৰযোৰ থাকি গ'ল। এতিয়া মানে সলাই আনিব লগা হ'ল, তাৰ কাৰণেহে মই গৈ আছোঁ দেই। এইযোৰে তেওঁলোকৰ যিখন ঘৰত চুৰ কৰিছিলে, গৃহস্থৰ নাম হ'ল পূৰ্ণকান্ত নাথ আৰু তেখেতৰ পত্নীৰ নাম হ'ল দীপ্তি দেৱী। তেতিয়া ৰাতিপুৱা আহিছিলোঁ আৰু এতিয়া সন্ধিয়া হওঁ হওঁ হৈছে, বলক পালোহি। এয়া পদূলি বাঁহৰ জেওৰাৰে দীঘলীয়া বাটটোৰে সৌটো ঘৰত হৈছে চুৰ। তেওঁলোকৰ কেম্পাছত সোমোৱাৰ লগে লগে মোৰ মনটো বৰ ভাল লাগি গ'ল। কিয় জানে? সৰল গছবিলাক চাওকচোন, কাষে কাষে কেনেকৈ ৰুই থৈছে, আৰু ফুলৰ পুলিবিলাক ইমান ধুনীয়াকৈ যে পাতবিলাক সলনি হৈছে চাওকচোন। ফুল যেন লগা নাইনে বাৰু? সেইবিলাক পাত ফুল। আৰু এইফালে মানে এনেকৈ আহি পালোঁৱে বাৰু। চেণ্ডেলযোৰ খুলি মালিকনীক মাত লগাওঁ দেই, তাৰপিছতহে। এওঁলোকৰ গৃহস্থ আৰু গৃহস্থনী পিছফালে আছিলে, মানে ভিতৰ চোতালৰ ফালে। আৰু গ'লোঁ যে এনেকৈ জলকীয়াকেইটা দেখিলোঁ, দেখাৰ কাৰণে উঠাব মন গ'ল আৰু আপোনাক দেখাব মন গ'ল। চাওকচোন ইমান সুন্দৰ লাগিছে নহয়নে বাৰু? হালধীয়া, কমলা তেনেকুৱা ৰঙৰ, একদম অসমীয়া জাতৰ সেয়া জলকীয়া। আৰু টেঙাডাল মানে লেবু টেঙাডাল কাটি দিছে কেনেকৈ, ঠানিবিলাক আকৌ পকাব আৰু অহা বছৰৰ কাৰণে খুব সুন্দৰকৈ লাগিব তাৰ কাৰণে। আৰু তামোলৰ গছ, কলৰ গছ এইবিলাক চাইডে চাইডে ৰুইছে, ইমান ধুনীয়াকৈ ৰুইছে এওঁলোকে। আৰু এইবিলাক মানে টেঙাৰ গছ, লেবু টেঙা, আৰু কিছু খৰি আছে। এতিয়া ঠাণ্ডা দিন আহিছে, গতিকে জুই পুৱাব পাৰিব, তাৰ কাৰণে এইখিনি সংগ্ৰহ কৰি ৰাখিছে ইয়াতে। আৰু এয়া মানে মাজে মাজে টেঙাৰ গছ ৰুইছে, মাজে মাজে কলগছ, আৰু মাজে মাজে তামোলৰ গছো আছে। যিখিনি লাগে খাবৰ কাৰণে সেইখিনি তামোল ইয়াতে হৈ যায়, বিশেষকৈ বেছি মানুহ নাই যিহেতুকে। আৰু পুখুৰীটো চাওক ইমান সুন্দৰ পৰিষ্কাৰ, মানে ঘৰুৱা মাছ পুহি নিজে ধৰি খাব পৰাকৈ সুবিধা কৰি লৈছে। যিখিনি মাটি আছে সেইখিনি মানে সৎ ব্যৱহাৰ হৈছে, সেইটোকেহে মই দেখুৱাইছোঁ দেই। বোলে কি গছ দেখায়, এই সেনেকুৱা নহয়, এইবিলাক মানে কিমান গছ আছে চাওকচোন। যিখিনি গছ লাগে নিজৰ কাৰণে সেইখিনি অকণমান অকণমান হ'লেও আছে। আৰু জলকীয়া ইয়াতেও আছে দেই, মানে বৰ ভাল লাগে চাওকচোন, দেখিবলৈ ফুল ফুল যেন লাগে। আৰু খাবলৈতো সুবিধা হয়েই, আৰু নিজৰ কাৰণে চলি যায়, আচাৰ বনায়ো থ'ব পাৰিব। যিমানখিনিহে জলকীয়া আছে এওঁলোকক ইমান নালাগেই। আৰু এয়া লাই শাক ৰুইছে, এখন চাঙো আছে। এইবিলাক সৰু সৰু অকণ অকণ জেকেনিও দিছে, কিবা চব্জি ৰুইছে এইবিলাক। আৰু সেইবিলাক আছে চাং সিফালে। আৰু ইয়াতে আছে ধনিয়াখিনি সৰু সৰু হৈ আছে। আৰু চাংখনত কিবা বগাইছিলে, হৈছিলে বোধ কৰোঁ, এতিয়া মৰি মৰি গৈছে যদিও আকৌ উঠিব কিবা। আৰু হালধি আৰু আদা অকণ অকণ হ'লেও ৰুইছে, মানে সেই যে পেটৰ সুখত লাগে অকণমান আদা আৰু হালধি নিমখ অকণমান লগাই পেলাই যে খালে যে সেই পায়খানা ঢিলা হ'লে ভাল হৈ যায়, সেইটোৰ মানে সুবিধা কৰি ৰাখিছে। যদি তৎক্ষণাত তেনেকুৱা হয় খাব পাৰিব, বিচাৰিব নালাগে মানে। আৰু এইবিলাক মানে পানীৰ পাইপ ইফালে সিফালে চব্জিত দিয়া বোধ কৰোঁ, মই ইমানবিলাকো দিব পৰা নাই। আৰু এনেকৈ এইটো বাৰু ষ্ট'ৰ ৰুমে একচেলিয়া কৰি। আৰু এইবিলাক মানে পিছফালৰ বাথৰুম চাথৰুম, টেংকি চেংকি আছে পানীৰ। আৰু ইয়াতে আছে এটা মেকুৰী দেই। মেকুৰীটো কাৰ মই নাজানো, কিন্তু মেকুৰীটোৱে মিউ মিউ কৰি আছিলে, সেইকাৰণে উঠাই দিলোঁ তাক। আৰু ইয়াতে মই উঠি যাওঁ দেই চিৰিতে, আৰু যাওঁগৈ, বিশেষ নবহোঁ, কাৰণ ৰাতিপুৱাৰ ভাগত মই বহিছোঁৱে, সুধিছোঁৱে, আৰু এতিয়া সময় নাই। সন্ধিয়া লাগিলে জানেইতো চোৰৰ উপদ্ৰৱ। তথাপিতো ইয়াতে এটা ষ্ট'ৰ ৰুমৰ নিচিনা সৰু অকণমান আছে দেই, পৰ্দা গুচাই দেখুৱাই দিম, আহকচোন কি আছে, লগে ভাগে চাওঁ দেই। বেচিনটো আছে, বেচিনৰ কাষেৰে এনেকৈ অকণমান দেখাই দিছোঁ। কিবা কিবি ষ্ট'ৰ ৰুমৰ নিচিনাকৈ অকণমান আছে, কিন্তু খুব পৰিষ্কাৰ। এয়া চাওকচোন, ওপৰে তলে পৰিষ্কাৰ,
বৰ ধুনীয়াকৈ ৰাখিছে যদিও নিজে চাকৰি কৰে টাইম উলিয়াই পেলাই সকলোখিনি চাফ চিকুণকৈ ৰাখিছে দেই বিৰাট ভাল লাগিছে আৰু ইফালে আহি এনেকৈ ৰুমটোৰ পিছফালৰ বাৰান্দা এয়া ওপৰত ফেনেৰে এনেকৈ পৰ্দা চৰ্দা খুৱাই দিয়া আছে ৰ'দ পৰে বোধ কৰোঁ সেইকাৰণে পৰ্দা খুৱাই দিছে যাতে বহিলে গাত নালাগিব আৰু এয়া কৰিডৰৰ সিটো মোৰ ওলাই যোৱা মোৰ গতিকে মই যাওঁগৈ আহোঁ দেই গ্ৰিলখন অকণমান বেকা বেকি হৈ আছে নেকি তাকে কোবাই মেলি আছে কোনোবা আহিছে ভাল কৰা মিস্ত্ৰী বোধ কৰোঁ সেই আৰু তলৰ ফালে মোৰ কাষতে সেই মানুহজনে আৰু এই ঘৰখনৰ মালিকনীৰ মামাকো আহিল পুনিয়াৰ পৰা আৰু বহুত মানুহ আহিছে ভায়েকো আহিছে এনেকৈ খবৰ ল'লে আটাইখিনি লৈ ল'লোঁ এতিয়া যাওঁ দেই তই ঘৰত যাবি নহয় বাৰু আহোঁ দে বাইদেউ চেণ্ডেলযোৰ লৈ পেলাই আহিলোঁ দেই আৰু ঘৰটো খুব ধুনীয়া আৰু আগখিনিও খুব ধুনীয়া ভাল লাগিছে নহয়নে বাৰু গেটৰ পৰা ঘৰলৈ বহুত দূৰ হয়